এয়া আজি আমাৰ অনুষ্ঠানলৈ লৈ আহিছোঁ। এয়া অংকিতা দেৱনাথ আৰু এয়া সুনীল মৰুৱা ফ্ৰম হাৰিয়ানা। আৰু এইগৰাকী আমাৰ অসমীয়া ছোৱালী। এওঁ মুম্বাইত আহি কি কৰি আছে আজি তেওঁ নিজৰ মুখেৰে ক'ব, আপোনালোকে শুনকচোন। নমস্কাৰ, মোৰ নাম অংকিতা দেৱনাথ। মই বম্বেত এতিয়া প্ৰস্থেটিক আৰ্টিষ্ট হিচাপে কাম কৰি আছোঁ। অসমীয়া ছোৱালী এজনী যে এনেকৈ বম্বেত প্ৰস্থেটিক আৰ্ট কৰিছে মানে শুনি মানে অবাক হৈছোঁ, আচৰিত হৈছোঁ। সেইকাৰণে মই ইমান আনন্দ অকলে লৈ ৰাখিব বিচৰা নাই, আপোনালোকেও শুনক বুলি মই তেখেতৰ মুখেৰে শুনক। এতিয়া আপোনালোকে কোৱাচোন, প্ৰস্থেটিক আৰ্টৰ ওপৰত অকণমান কৈ দিয়া, ক'ত কি কেনেকৈ কাম কৰা? প্ৰস্থেটিকটো হ'ল প্ৰস্থেটিক মেকআপ, য'ত মানে এটা কেৰেক্টাৰ ট্ৰেন্সফৰ্মেশ্যন হয়। কাৰোবাৰ এজন এক্টৰ বা এজন কেৰেক্টাৰ আৰ্টিষ্টৰ বেলেগ এটা ৰূপ ধাৰণ কৰা হয় বা SFX বস্তুবোৰ হয়, য'ত আমি চিলিকন এপ্লায়েন্সেছ লগাই মেলি তেওঁৰ এটা বেলেগ এটা ট্ৰেন্সফৰ্মেশ্যন কৰা হয়। তাৰ বাহিৰে মাস্ক বনোৱা হয়, যোনবোৰ আপুনি মুভিত দেখিছে চাগে, য'ত বেলেগৰ চেহেৰা থকা মাস্ক বনোৱা হয়। চাচি 420ত বহুত ধুনীয়া প্ৰস্থেটিক কৰা হৈছিলে। সেইটো বহুত বছৰ আগত কমল হাছানে কৰিছিলে। সেইখনত প্ৰস্থেটিক আছিলে। আৰু তাৰপিছত পা মুভিখনত য'ত অমিতাভ বচ্চনৰ প্ৰস্থেটিক হৈছিলে। এতিয়া ওলোৱা এনিমেলত য'ত ৰণবীৰ কাপুৰ শকত হৈছে, তাত শকত হৈছে, তাত আমি ফেট বডি চুট বনাই মেলি তেওঁক শকত কৰা হৈছে। তেনেকৈ বিভিন্ন ধৰণৰ। এতিয়ালৈকে তোমালোকে কিমানখন কৰি আহিছা? আমি এতিয়া বহুত প্ৰজেক্টছ কৰিছোঁ, ষ্টাৰ্টিং ফ্ৰম গংগুবাই, জৱান, এনিমেল, দ্য ভিলেজ আৰু চাউথৰ কিছুমান প্ৰজেক্টছ আৰু বাকী সি মেনশ্যন কৰিব। হয়, বহুত ভাল লাগিছে, আপোনালোকেও নিশ্চয় ভাল পাইছে। এইবাৰ আমি আহোঁ তেখেতৰ সংগী सुनील मरुआर ओसर। आप तो हरियाणा से, आपका वो पढ़ाई कहाँ से? मैंने 12th के बाद चंडीगढ़ से पढ़ाई किया। मैंने बैचलर और मास्टर्स सब चंडीगढ़ से किया, गवर्नमेंट कॉलेज ऑफ आर्ट्स। उधर से किया ना। आफ्टर दैट आप कैसे मुंबई के लिए कैसे मन हुआ आपका? मुंबई के लिए सबसे पहले मेरा एक फ्रेंड आया था बहुत पहले, और मैं एक आर्टिस्ट था, तो उन्होंने अप्रोच किया एक कंपनी में। देन मैंने अपना पोर्टफोलियो दिखाया वहाँ पर, उनको काफ़ी पसंद आया, तो उन्होंने ऑफर किया मुझे जॉब देने पर प्रोस्थेटिक छोड़ के। हाँ, ऐसे आ गया प्रोजेक्ट लेके आ गया। और आपका जब आप जैसे ऑनर्स होते हैं, वो MA में जो आपका सब्जेक्ट था यही था क्या, प्रोस्थेटिक आर्ट? नहीं, मैं एडवर्टाइजमेंट से पास आउट और पेंटिंग्स करता था, एयर ब्रशिंग करता था बेसिकली, और सिलिकॉन पेंट भी लाइक वैसे ही है। तो इसलिए मुझे वो चीज़ ऑफर हुई है, और इसीलिए आपका इंटरेस्ट भी आ गया इसी में, और काम भी आ रहा है। यस, वेरी गुड। अब तक कितना काम कर रहा है? जैसे अभी मेरे को 4 से 5 साल हो चुके हैं इंडस्ट्री में, और बहुत सारी मूवीज़ की मैंने। और रिसेंटली हमारी अभी खुद की मूवी, मतलब खुद की कंपनी है। अभी पहले मैं जॉब करता था, और 1-1.5 साल से हमने खुद की कंपनी स्टार्ट की है। और अभी पहले मैंने काफ़ी सारी मूवी की, लाइक जवान, और पुष्पा मूवी की है, चुप मूवी की है। पुष्पा मूवी में आप लोग क्या? नहीं, पहले हम किसी के अंडर करते थे। तो उस कंपनी के हमने साथ ही काफ़ी सारे प्रोजेक्ट्स किए हैं। ओ माय गॉड हो गया, मतलब बहुत सारी मूवी है। और रिसेंटली हमने अभी एनिमल किया है, और हमारी भी जूनियर भी चल रही है, रामायण चल रही है, वो हमारे अभी ऑनगोइंग चल रहा है। एक बाद एक काम आ रहा है, कर रहा है, अलग अलग एक्सपीरियंस भी हो रहा है आप लोग का। यस, वेरी गुड, बहुत अच्छा लगा। और अंकितार ওচৰত আমি পুনৰ আহিছোঁ। তুমি কেনেকৈ ইমপ্ৰেছ হ'লা এই কামটোৰ প্ৰতি? মই একচুৱেলি আচলতে তুমি কি পঢ়ি আছিলা, তোমাৰ ছাবজেক্ট কি আছিল? মোৰ ছাবজেক্ট আছিলে, মই গ্ৰেজুৱেশ্যন জুৱলজিত কৰিছোঁ অসমৰ পৰাই। মই সৰুৰ পৰাই মানে বহুত ক্ৰিয়েটিভ বস্তুৰ ফালে আকৰ্ষিত হওঁ, আৰু তাৰ বাহিৰে মই মাৰ্ভেল মুভিজ চাওঁ,
ইউটিউবত গৈ মেলি মই চাওঁ কেনেকৈ বনে সেইবোৰ কেৰেক্টাৰবোৰ, যেনেকৈ থৰ হৈ গ'ল, আইৰণ মেন হৈ গ'ল, তেনেকুৱা থেনছ হৈ গ'ল, কেনেকৈ বনে কেৰেক্টাৰ্ছবোৰ, এটা মানুহে কেনেকৈ বেলেগ এটা কেৰেক্টাৰৰ তুমি তুমি সুনীলক লগ পোৱাৰ আগৰ পৰাই তুমি এই বিষয়টোত জড়িত নে? হয়, মানে জড়িত মানে মই ভাল পাওঁ আৰু মই দেখোঁ কেনেকৈ হয় কেনেকৈ নহয়, নিজে চেষ্টা কৰোঁ, নিজে কেনেকৈ চাই নিজে আৰু বৰ কৰিবলৈ। ডাঙৰ কথা এটা ক'লা, ধৰা তুমি ইউটিউবৰ পৰা চাই তুমি কিছুমান বস্তু শিকিছা, হয়। এইটো সম্ভৱ হ'ব পাৰে নেকি যে ইউটিউবৰ পৰা চাই সেইটো সম্ভৱ ইমান এটা নহয়, কিন্তু এটা আইডিয়া এটা পোৱা যায়। আইডিয়া এটা পোৱা তুমি যায়? যেতিয়ালৈকে প্ৰপাৰ এটা তেওঁলোকে দিয়াচোন লুচি জানো মই নাখাওঁ। আনা আনা আৰু মিঠাই আনা, চাহ আনা। যেতিয়ালৈকে প্ৰপাৰ তেনেকৈ কোনোবাই গাইড নকৰে আপুনি মানে কাৰণ মেকআপটো তেওঁ ইউটিউব চাই মেলি পাৰে, কিন্তু প্ৰস্থেটিক বস্তুটো বহুত বেলেগ হৈ যায়, কাৰণ তাত বহুত বেলেগ বেলেগ মেটেৰিয়েলছ ইউজ কৰা হয়, সেইবোৰৰ প্ৰপাৰ এটা গাইডেঞ্চ আৰু নলেজ দৰকাৰ। তো ইউটিউবত চব দিয়া নাথাকে, তাৰপৰা মই অলপ এটা আইডিয়া পাইছিলোঁ কি এনেকৈ টাইপৰ হয়। তো তেতিয়াৰ পৰা মোৰ ইণ্টাৰেষ্টটো জাগিলে। তাৰপিছত মোৰ ইয়াত আহি মেলি মই বম্বেত আহি ইণ্টাৰ্ণশ্বিপ কৰিছোঁ, তাহাঁতৰ মোৰ কাম ভাল লাগিলে, তো তেনেকৈ মই কাম কৰি আছোঁ। আমি একেটাই কোম্পানীত কাম কৰিছিলোঁ, এতিয়া আমি বেলেগকৈ আমাৰ নিজৰ এটা কোম্পানী খুলিছোঁ, য'ত আমি নিজে তাৰমানে দুয়ো মিলি এটা তোমালোকে কোম্পানী খুলিছে। বৰ সুন্দৰ তোমালোকৰ বন্ধুত্ব। আমি ভৱিষ্যতলৈও কিন্তু অসমবাসীয়ে দেখিব তোমালোকৰ এই বন্ধুত্বৰ যাত্ৰা ন। এতিয়াতো আৰু আসাম पे इतना बिग बजट का फिल्म नहीं होता है, कमिंग टाइम में निश्चय श्योर होगा कभी, हाँ बुलावा आएगा आप लोग के लिए, হয়নে? নিশ্চয় আহিব অসমৰো এদিন তেনেকুৱা সুদিন চিনেমা জগতত। বাকী চাউথত যথেষ্ট কাম হয় নহয় এই ধৰণৰ কাম? চাউথত একচুৱেলি বাজেটো বেছি থাকে, চাউথত এক্সপেৰিমেণ্টটো বহুত বেছি হয় চিনেমাৰ, তো সেইটো কাৰণে এতিয়া চাউথত বহুত প্ৰস্থেটিকৰ প্ৰয়োজন কাম হয়। আৰু তাহাঁতি লুকছৰ লগতো বহুত এক্সপ্ল'ৰ কৰি আছে, কৰে কৰে তো আৰু কৰিও আছে কৰে, তো সেইটো কাৰণে তাত প্ৰস্থেটিকৰ বহুত প্ৰয়োজন হয়। বঢ়িয়া। এতিয়া আমাৰ কেৰিয়াৰ বুলি जी नতুন कमिंग जनरेशन ना, करियर के लिए कितना वो बेसिन हो के रहता है, जैसे खाली डॉक्टर इंजीनियर, लेकिन हाँ आप बोलिए तो ये करियर कितना सुंदर है, आप बोलिए। नहीं, अभी धीरे धीरे जब से अभी सोशलाइज हो गया सब कुछ, हाँ। तो प्रोस्थेटिक के बारे में भी लोग जानने लगे धीरे धीरे, और गांव तक लोगों को पता है कि प्रोस्थेटिक होता क्या है। जैसे मुझे नहीं पता था डिग्री के बाद कि प्रोस्थेटिक होता क्या है, और लेकिन अभी कॉलेजेस में पता रहता है बच्चों को कि आगे प्रोस्थेटिक कैसे बॉडी में यूज़ होता है। तो धीरे धीरे चीज़ें फैल रही है, और जो छोटी इंडस्ट्री है जैसे पंजाब, हरियाणा या फिर असम, और तो वहाँ पर भी धीरे धीरे प्रोस्थेटिक अभी होना स्टार्ट हो गया। हाँ। होगा अभी और लार्ज स्केल पे भी स्टार्ट हो जाएगा। होता तो शुरू से ही है, छोटा मोटा तो होता ही है, लेकिन अभी लार्ज स्केल पे होना स्टार्ट हो जाएगा। बढ़िया आप लोग का জাৰ্ণি এয়া আচলতে আজি আমাৰ মোৰ তিনিগৰাকী কন্যা, তাৰে মাজু ছোৱালী বিপাশা বণিক, তেওঁ মুম্বাইত থাকে, আৰু সেই সূত্ৰে তাই গণপতি পাতিছে, গণেশ পূজা, আৰু তাত তেওঁলোক দুয়ো আহিছে। মই ভাবোঁ মই খুব ভাগ্যৱান এনেকুৱা দুগৰাকী ব্যক্তি পাইছোঁ, তেওঁলোকৰ এনেকুৱা কৰ্মৰাজি আপোনালোকক মই চিনাকি কৰি দিব পাৰিছোঁ। মোৰ বহুত ভাল লাগিছে, আৰু ক্ৰিয়েটিভ জগতৰ মানুহ, গতিকে তাই আহিছেও একদম চিম্পল, নাকত এটা নাকফুলি পিন্ধি, চ' কিউট, চ' বিউটিফুল, বহুত ভাল লাগিছে। আৰু আমাৰ সুনীল মৰুৱাই কথা কম কয়, হয়নে? কথা কম কয়। আচলতে ক্ৰিয়েটিভ লাইনৰ মানুহে কথা কম কয়, মনৰ ভিতৰত এটা মানে কুটুৰি থাকে ন, কিবা এটা নতুন এইটো কেনেকৈ হ'ব, ইয়াৰ পিছত কি হ'ব, কথা কম কয়। বঢ়িয়া সুন্দৰ, বহুত ভাল লাগিছে সুনীলক আমি পাম। মই 100% মানে আমি আশা ৰাখিছোঁ যে অসমত এয়া কাম উন্নতি পলমে হৈ আছে, আৰু তোমালোকক তাত দেখিম। তোমালোকৰ কামৰ কেইখনমান ছবিও আমি দি দিম দেই, চেনেলটোৰ জৰিয়ে আমাৰ দৰ্শকসকলে দেখক, আৰু তোমালোকৰ ভৱিষ্যত সুন্দৰ, শুভকামনা থাকিল ভৱিষ্যতৰ বাবে। অ'কে, থেংক ইউ, ৱেলকাম।